গুৱাহাটীত তীব্ৰবেগী ৰেলে মহতিয়াই নিলে 4জন লোকক। ঘটনাস্থলীতে মৃত্যু হয় 2জন লোকৰ। এই ভয়ংকৰ ঘটনাত গুৰুতৰভাৱে আহত হয় আন 2জন লোক। নিহত লোক 2জন হাবিজুৰ ৰহমান আৰু চাহানুৰ ইছলাম। আহত লোক 2জনক অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। মহানগৰীৰ বীৰকুছিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নামনিমুৱা ৰেলৰ খুন্দাত থিতাতে নিহত হয় 2জন লোক। আনহাতে এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আন 2জন লোক। নিহত লোক 2জনৰ নাম হাবিজুৰ ৰহমান আৰু চাহানুৰ ইছলাম বুলি জানিব পৰা গৈছে। আনহাতে আহত হোৱা লোক 2জন জেহেৰুল ইছলাম আৰু ছাইদুল ইছলাম। আহত 2জন লোককে অতি সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আটাইকেইজন লোকৰে ঘৰ গোৱালপাৰাত। জানিব পৰা অনুসৰি আটাইকেইজন লোক শ্ৰমিক আছিল। ৰেলপথত কাম কৰি থকাৰ সময়তেই সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।